Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো ক'বলৈ গৈছো যে অসম পুলিচৰ মেডিকেল কেনেকৈ হয়, চাকৰি পোৱাৰ আগত আৰু চাকৰি পোৱাৰ পাছত কেনেকৈ মেডিকেল হয়। অসম পুলিচত দুটা মেডিকেল হয়, চাকৰি পোৱাৰ আগত এটা হ'ব আৰু চাকৰি পোৱাৰ পাছত এটা হ'ব। গতিকে কেনেকৈ কি কৰা হয় সকলোখিনি কম অল ডিটেইলছত। যিসকলে অলৰেডি চাকৰি পাইছে তেখেতসকলে গম পায়, বা চাকৰি যিসকলে ইণ্টাৰভিউ দি পাইছে তেখেতসকলে গম পায়, যিসকলে নতুনকৈ দিব তেখেতসকলৰ কাৰণে নতুন অভিজ্ঞতা হ'ব, নতুনকৈ জনাটো দৰকাৰ। গতিকে ভিডিঅ'টোত সকলোখিনি ক'বলৈ গৈছো, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈছো যেতিয়া চাকৰি পোৱাৰ আগত কেনেকৈ মেডিকেল হ'ব বা ইণ্টাৰভিউ দিব যাওঁতে কেনেকুৱা মেডিকেল হয় প্ৰথম কৈ লৈছোঁ। চাওক, সেই যিটো মেডিকেল হ'ব সেই মেডিকেলটোত সম্পূৰ্ণ পুংখানুপুংখভাৱে চোৱা হয়। তাতে চিভিল ডক্টৰ থাকিব, সেই ডক্টৰে আপোনালোকৰ গোটেইখিনি চাব, চকুৰ পৰা আদি কৰি কাণৰ পৰা আদি কৰি দাঁত বা হাত ভৰি সকলোবিলাক চাব। আৰু তাতে নৰ্মেলি ব্লাড প্ৰেছাৰটো চোৱা হয়। বাকী তাৰ উপৰি আপোনালোকৰ যি ব্লাড টেষ্ট সেইবিলাক কৰা নহয়। তাত নৰ্মেলি যদি হাতৰ কিবা প্ৰব্লেম আছে, হাতৰ আঙুলি যদি ভাঁজ থাকে বা কিবা থাকে তেনেকুৱা, চকুৰ যিটো ডিষ্টেঞ্চ ভিজন থাকে বা দূৰৰ বস্তু চোৱাৰ যিটো কেপাচিটি বা ডিষ্টেঞ্চ ভিজন আপোনালোকে গমেই পায় যে দূৰত এখন চাৰ্ট লগোৱা থাকিব, তাতে আপোনাৰ আখৰ লিখা থাকিব আৰু সেই আখৰকেইটা পঢ়িব দিয়ে। লগতে যিটো কালাৰ ব্লাইণ্ডনেছ থাকে সেই কালাৰ ব্লাইণ্ডনেছ টেষ্ট কৰা হয়। তাৰপিছত হাতৰ আপোনালোকৰ যদি হাতৰ কিবা প্ৰব্লেম আছে, যদি ভাঁজ আছে, নৰ্মেলি হাত দুখন আগলৈ দিব আৰু আপোনালোকৰ আঙুলিবিলাক চাব। তাৰপাছত আপোনালোকৰ হাত দুখন যদি বেকা থাকে বা কিবা যদি তেনেকুৱা প্ৰব্লেম থাকে তেতিয়াহ'লে মেডিকেলত কেঞ্চেল কৰিব পাৰে, যদি বেছি পৰিমাণে আছে। কম পৰিমাণ থাকিলে ইমান এটা প্ৰব্লেম নাথাকে। তাৰপাছত আপোনালোকৰ দাঁতৰ চাব, যদি আপোনালোকৰ দাঁত পোকে খোৱা থাকে বা দাঁত যদি আপোনালোকৰ ভঙা থাকে তেতিয়াহ'লে চাওক, পোকে খোৱা বা দাঁত ভঙা ইমান এটা সমস্যা নহয়। তাত চাব আপোনালোকৰ যদি তাৰ পৰা যদি দাঁতত কোনো ধৰক ডিফিকাল্টি নাথাকে, যদি আপোনাৰ চাব যে 28টা দাঁত থাকিব লাগে, চ' 28টা দাঁত যদি থাকে, পোকে খোৱা হ'লেও যদি আপোনাৰ দাঁতকেইটা এটা মেডিকেলি যদি কণ্ডিশ্যনত আছে তেতিয়াহ'লে আপোনালোকক কোনো ৰিজেক্ট নকৰে। এইটো নহয় যে পোকে খোৱা দাঁত হ'লে আপোনালোকক ৰিজেক্ট কৰিব, তেনেকুৱা নহয়। পোকে খোৱা দাঁত বা ভঙা দাঁত হ'লেও একো প্ৰব্লেম নাথাকে। গতিকে সেইটোলৈ কোনো চিন্তা কৰিব নালাগে, ডক্টৰে চাব। ডক্টৰে চাই কিনে যদি তাত একো প্ৰব্লেম নাপায় আপুনি ধুনীয়াকৈ ফিট হৈ যাব। এইবিলাক লৈ মূৰ ঘমোৱা একো চিন্তা কৰিব নালাগে। তাৰপাছত হৈছে নকনি। নকনি কেনেকৈ চাব, আপোনাক নৰ্মেলি থিয় হ'ব দিব, দুয়োটা গোৰ লগাই আপোনাক থিয় হ'ব দিব। তাৰপাছত যদি দুয়োটা আঁঠু লগ লাগে তেতিয়াহ'লে আপোনাক হয়তো ৰিজেক্ট কৰিব পাৰে। আৰু নকনিত বেছি সংখ্যক ল'ৰা ৰিজেক্ট কৰে, ল'ৰা হওক বা ছোৱালী হওক, বেছি সংখ্যক নকনিত ৰিজেক্ট কৰে। গতিকে নকনি যদি আছে বা আঁঠু দুয়োটা যদি লগ লাগে নৰ্মেলি থিয় হওঁতে তেতিয়াহ'লে কিন্তু এক্সাৰচাইজ কৰক। এক্সাৰচাইজ আছে বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে, সেইবিলাক কৰক। তেতিয়া আপোনাৰ নকনিটো সমস্যাটো দূৰ হ'ব। আৰু বহুত দিন আছে ইণ্টাৰভিউলৈকে এতিয়ালৈকে, গতিকে এতিয়াৰ পৰা যদি চেষ্টা কৰে, এক্সাৰচাইজ কৰে, তেতিয়াহ'লে নকনি ভাল হ'ব। এইটোলৈ ইমান প্ৰব্লেম নাই। যিসকলৰ অকণমান লাগে একো প্ৰব্লেম কৰিব নালাগে। তাত আপোনালোকৰ মেডিকেল যেতিয়া চাব, ডক্টৰে যেতিয়া চাব আপোনাক পাছ কৰাই দিব। বেছি থাকিলে যদি বেছি আছে তেতিয়াহ'লে এক্সাৰচাইজ কৰক, আৰু যদি কম আছে নৰ্মেলি ৰানিং এক্সাৰচাইজ কৰক, কোনো ধৰণৰ সমস্যা নাথাকে। আৰু মই ইয়াৰ আগৰ যিটো ভিডিঅ' বনাইছিলোঁ অসম পুলিচৰ মেডিকেলৰ ওপৰত, তাত বহুতে কুৱেশ্যন সুধিছে যে হাতখন অকণমান বেকা আছে বা কিবা আছে, চ' ভঙা আছে। ভঙা থাকিলে অকণমান প্ৰব্লেম হ'ব পাৰে, কাৰণ ভৰি হাত এইবিলাক যদি ভঙা থাকে আপুনি ট্ৰেইনিং কৰিব নোৱাৰিব বা চাকৰিৰ সময়তো আপুনি অসুবিধা পাব। গতিকে সেইকাৰণে ৰিজেক্ট কৰিব। গতিকে ভঙা যদি আছে আৰু যদি ভঙাৰ পাছত যদি অপাৰেশ্যন হৈছিলে বা কিবা হৈছিলে, তাৰ কাৰণে যদি আপুনি ৰানিং কৰিব নোৱাৰে তেতিয়াহ'লে মেডিকেল ৰিজেক্ট কৰিব। আৰু যদি একো ধৰণৰ প্ৰব্লেম নাই, ভঙা থাকিলেও যদি প্ৰব্লেম নাই, নৰ্মেল আকৌ আগৰ নিচিনাই হৈছে, তেতিয়াহ'লে কিন্তু কোনো ৰিজেক্ট নকৰে। ভঙা হাতৰ পাছতো যদি একো প্ৰব্লেম নাপায়, নৰ্মেলি আগৰ নিচিনা যদি আছে, তেতিয়াহ'লে কোনো ধৰণৰ ৰিজেক্ট নকৰে। এতিয়া চাওক, যেতিয়া আপোনালোকে চাকৰি পাব তাৰ পাছতো আপোনালোকৰ এটা মেডিকেল হ'ব। যেতিয়া আপোনালোকে জইনিং কৰিব, যেতিয়া ট্ৰেইনিং চেণ্টাৰত যাব, তেতিয়া আপোনাৰ এটা নৰ্মেল মেডিকেল টেষ্ট হ'ব। তাত ইমান মেজৰ চোৱা নাযায়। তাত কিন্তু এটা বস্তু চোৱা যায় যে আপোনাৰ এক্সৰে চাব, বুকুৰ এক্সৰে চাব। তাৰপাছত নৰ্মেল যিখিনি হয় ব্লাড টেষ্ট কৰিব, আপোনাৰ HIV টেষ্ট কৰিব আৰু চুগাৰ টেষ্ট কৰিব। এনেকুৱা নৰ্মেলখিনি হয়, ব্লাড প্ৰেছাৰ চেক কৰিব। বাকী আপোনাৰ যিখিনি ইণ্টাৰভিউ আগত বা ইণ্টাৰভিউ দিনা যিখিনি কৰা হৈছিলে মেডিকেল চাকৰি পোৱাৰ আগতে, ঠিক তেনেকৈ সেইখিনি হ'ব। নকনি চাব, চকু চাব, দাঁত চাব, কাণ চাব, হাত ভৰি এইখিনি গোটেইখিনি চাব। আৰু বাকী ইমান ডিটেইলছত নাচায় যে আপোনাৰ ECG কৰিব বা কিবা কৰিব, ইমানখিনি নাচায়। কিন্তু SSC GD সেইবিলাক চায়, অসম পুলিচত ইমানখিনি নাচায়। গতিকে এইখিনিলৈ ইমান চিন্তা কৰিব নালাগে। আপোনালোকে ৰানিঙত গুৰুত্ব দিয়ক, লং জাম্পত গুৰুত্ব দিয়ক, চিন আপত গুৰুত্ব দিয়ক, নিশ্চয়কৈ অসম পুলিচৰ এটা চাকৰি পাব। গতিকে আজিলৈকে এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব চেনেলটো, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ভিডিঅ' মই আগলৈকে দি থাকিম। তো পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশা। এতিয়ালৈকে জয় হিন্দ।